পবিত্ৰ ৰাখি বন্ধনৰ শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমাৰ ঘৰত আছে দুগৰাকী কণমানি, চাওকচোন কি ধুনীয়াকৈ আহি বহি আছে। আৰু অকল এইবাৰেই নহয়, মানে প্ৰত্যেক বছৰে আহে মোৰ ল'ৰা দুটাক ৰাখি পিন্ধাবলৈ। যোৱাকালিও ফোন কৰিছিল, ফোনটো কিবা কাৰণত নেটৱৰ্কৰ কাৰণে অকণমান কাট খাই গ'ল। আৰু ময়ো আচলতে আহিব বুলি সময়টো নাজানিলোঁ। আৰু এতিয়া মোৰ সৰু ল'ৰাহে যিহেতু ঘৰত আছে, ডাঙৰ ল'ৰা নৱোদয়ত থাকে, গতিকে সৰু ল'ৰাকে পিন্ধাবলৈ বুলি আহিছে আজি। আৰু মানে কি হৈছে, মই সুধিলোঁ কাৰ লগত আহিলা, তেতিয়া কৈছে যে কোনোবা খুৰা এজনে আহি থৈ গৈছে, যিহেতু আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান দূৰ হ'ব ন তোমালোকৰ ঘৰলৈ। আৰু দেউতাকে বোলে এনেই প্ৰত্যেকবাৰে দেউতাকে লৈ আহে, কিন্তু এইবাৰ দেউতাকৰ বোলে কোনোবা সম্বন্ধীয়। কোন ঢুকাইছে বুলি ক'লা? ল'ৰা ছুইচাইড কৰিলে। গতিকে দেউতাক তাত ব্যস্ত হৈ আছে আৰু ইমান ধুনীয়াকৈ আহি বহি আছে। আৰু নামটো কৈ দিয়া, নোকোৱা? আৰু তাই অসমীয়া ভাষাটো ভালকৈ ক'ব নাজানে। বায়েকে ধুনীয়াকৈ অসমীয়া ভাষাটো ক'ব জানে, কিন্তু তাই ভালদৰে ক'ব নাজানে। তুমিয়ে কৈ দিয়া নামটো। নমস্কাৰ, মোৰ নাম শ্ৰী মাছৰু বেচৰা। গতিকে প্ৰত্যেক বছৰেই আহে, ধুনীয়াকৈ ল'ৰা দুটাক ৰাখি পিন্ধাই। মই এনেকৈ ফেচবুকতে ফটোসমূহ সাঁচিও থওঁ। আৰু আজি অৱশ্যে মানে অকণমান খেলি মেলি হ'ল, যিহেতু মোৰ ল'ৰাও টিউশ্যনলৈ ওলাই গ'ল আৰু তাৰপিছতে আহিছে। এতিয়া মই সুধিলোঁ যে তোমালোকে থাকিবানে, যে মোৰ বেটা অহালৈ? তেতিয়া কৈছে মানে আমি থাকিম। আৰু মোৰ ল'ৰাটো অকণমান দেৰিকৈ আহি পাবহি, তাৰ যিহেতু কোচিংটো 2 ঘণ্টা হয়। গতিকে খুব বেছি ভাল লাগে ন, যে আমাৰ মানে নিজৰ তেজৰ সম্পৰ্ক বা পৰিয়ালৰ সেইসমূহৰ বাদেও যে আমাক কোনোবাই আপোন বুলি ভাবে, মোৰ ল'ৰা দুটাক আপোন বুলি ভাবে। খুব বেছি ভাল লাগে। আজি ৰাতিপুৱাই মই গুড মৰ্ণিঙৰ পোষ্টটো দিছোঁ, মই কেইটামান স্ক্ৰীনশ্বট ৰাখি থৈছোঁ, আপোনালোকলৈ মই শ্বেয়াৰ কৰিম। ইমান ধুনীয়াকৈ ৰাখি বন্ধনৰ শুভেচ্ছা দিছে, মই আচলতে পাহৰিয়ে গৈছিলোঁ আজি যে ৰাখি বন্ধন। আৰু কমেণ্ট কেইটা পাই পেলাই মোৰ খুব বেছি ভাল লাগিছে। আৰু এতিয়া আচলতে আৰু বেছি মনটো ভাল লাগি গৈছে। মই মানে ভাবিছিলোঁ যে যিহেতু আগতীয়াকৈ মোক ফোন কৰি কয় যে আমি ৰাখি পিন্ধাবলৈ যাম, যিহেতু আমি গোটেইকেইজন স্কুল গুচি যাওঁ, কিন্তু আজি আকৌ মানে হঠাতে আহি ওলাইছে মানে। গতিকে খুব বেছি ভাল লাগিছে। মই ভাবিলোঁ অকণমান ভিডিঅ' আকাৰে কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, আৰু পিছত বাৰু মই ফটো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিম। গতিকে সম্পৰ্কবোৰ সদায় মধুৰ হৈ থাকক। এই পবিত্ৰ ৰাখি বন্ধনৰ দিনটোত সকলোকে মই পুনৰবাৰ শুভেচ্ছা জনালোঁ।